আইসকলে যদি ভক্তিত আগ নবঢ়াওঁ, আইসকলৰ দ্বাৰা সৃষ্টি হোৱা সন্তানটো আপুনি কেনেকৈ ভাল কৰিব কওকচোন? সন্তান কোনে ভাল কৰে? আইগৰাকীয়ে কৰে। যাৰ গৰ্ভত সন্তান স্থিতি হ'ব, সেই আইগৰাকীক যদি আপুনি ভক্তি স্বৰূপ কৰি নলয়, আপুনি কেনেকৈ এটা সুসন্তানৰ আশা কৰিব? আমাৰ কিমান পুৰুষ প্ৰধান দেশখনে কি চিন্তা কৰিছে চাওকচোন। এবাৰ ভাবক, যিখন পথাৰত বীজ দিব, সেই পথাৰখনকে আপোনালোকে শক্তিশালী নকৰে। সেইকাৰণেতো এনেকুৱা হৈছে। আইসকলক ভাগত পঢ়িবলৈ দিয়া নাযায়, আইসকলক ভাগত ব্যাখ্যা কৰিবলৈ দিয়া নাযায়। এতিয়া অলপ দিনৰ পৰা কীৰ্তন গাবলৈ দিয়া হৈছে। আইসকলে কি প্ৰসংগ কৰিব নোৱাৰে নেকি? চব এইবিলাক আমাক এটা বাধা দি থৈ গ'ল। কৃষ্ণ। হে ৰাম এহি প্ৰভু পিতৃদ্বাৰে জগত সজন্ত, মৃত্যুৰূপ হুয়া জগতক সংহাৰন্ত, আপুনি অনাদি নিত্ৰ জগত ঈশ্বৰ, তেহে প্ৰভু ভজনীয় ইটো জগতৰ। সেইকাৰণে তোমাক ভজনা কৰে জগতে। ভগৱানক ভজিব লাগে কেলে? এইকেইটা কাৰণ, যাৰ ভয়ত সমস্ত জগত চলি আছে, আৰু সেই অমান্য কৰিলে তুমি মৃত্যুদণ্ড দিয়া। গতিকে সমস্ত জীৱবিলাকে তোমাক ভঞ্জনা কৰে, তেওঁক ভয় কৰি চলে। ব্ৰহ্মাই যেতিয়া ভয় কৰি চলে, আপুনি মই কিয় ভয় নকৰোঁ ভগৱানলৈ? আমাৰ ভগৱানলৈ ভয় নাই আকৌ, ডোণ্ট কেয়াৰ। আৰু ডোণ্ট কেয়াৰ কাৰণে আজি ব্যৱস্থা কৰিছে। হে ৰাম ঈশ্বৰৰ মহিমাক কৰিলোঁ বৰ্ণন, তাক তুমি ৰংগ মনে কৰিলা শ্ৰৱণ। কালৰ প্ৰভাৱ হমে জীৱৰ সংসাৰ, পহুৱাৱে তাক হবে শুনা পূৰ্ণবাৰ। হে ৰাম কালে ইটো লোক সমস্তকে চলাৱয়, তভু তাৰ বিক্ৰমক কেহুনো বুজয়। আপোনাৰ মোক আমি ভাবোঁ যে আপুনি মোক অন্যায় কৰিলে মই আপোনাক অন্যায় কৰিলোঁ। নহয়, এইটো কালে ঘটাই আছে। কালিলৈ কি ঘটনা ঘটিব সেইটো আপুনিও নাজানে, ময়ো নাজানো। আমি ভাবোঁ আমুকটোৰ কাৰণে হ'ল, তামুকটোৰ কাৰণে হ'ল, তামুকটোৰ কাৰণে মিছা কথা। এইটো কালে সংঘটিত কৰাই থাকে, কালে কৰি থাকে। কাল মানে সময়। সময় আহিবলৈ দেচোন তোক, এনেকৈ কওঁ নহয় আমি। সময় কাকো ক্ষমা নকৰে বুলি কৈছোঁ। গতিকে এই কথাটো আজি ভাগৱতে কৈছে, কালৰ প্ৰভাৱ হমে জীৱৰ সংহাৰ, কহোঁ আৰু তাক হবে শুনা পূৰ্ণবাৰ। পূৰ্ণবাৰ কৈছোঁ মই, হেৰা জীৱসকল শুনা, কালৰ প্ৰভাৱত কেনেকৈ জীৱৰ বিলয় হয়। 9টা বজাত সামৰিছোঁ। হে ৰাম কালে ইটো লোক সমস্তকে চলাৱয়, তভু তাৰ বিক্ৰমককে শুনো বুজয়। বায়ুৱে মেঘক যেন ভ্ৰমাৱে শূন্যত, তভু নুবুজয় মেঘে বায়ুৰ মহত্ৰ। এই যে মেঘবিলাক যে গৈ 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 সিটো মেঘে সিটো মেঘৰ লগত খুন্দা খায়, বিজুলী ঢেৰেকনি মাৰে, ডাৱৰবোৰ লৈ আকাশত ঘূৰি ফুৰে। ডাৱৰবোৰে জানেনে আমি কেলৈ ঘূৰি ফুৰিছোঁ? নেজানে। এই বায়ুৱে যে তেওঁলোকক বা বতাহে যে ঘূৰাই লৈ আছে, বায়ুৱেহে লৈ ফুৰিছে। আকাশত বায়ু বলি আছে ন, এইখিনি ডাৱৰ চপানি সেইখিনি পোৱালে, সেইখিনি ডাৱৰ চপানি সেইখিনি পোৱালে। কেতিয়াবা তেনেকৈ নিওঁতে দুটা খুন্দা মাৰি দিলে, ভাগি পেলাই সেইটোৱে হ'ল জুই সৃষ্টি হ'ল, আৰু হৈ পেলাই কাৰোবাৰ গাত পৰিলে, মানুহ মৰিলে, বা এটা শব্দ হ'ল, বিজুলী পোহৰ আহিলে, ঢেৰেকনি হ'ল, এনেকুৱাবিলাক। কিন্তু সেই ডাৱৰবিলাকে কেতিয়াও নাজানে যে আমি কেলৈ হৈ আছোঁ। এইবিলাক সেইবিলাক যে বায়ুৱে কৰি আছে, তেওঁলোকে ডাৱৰবিলাকে নাজানে। ঠিক তেনেকৈ আমাৰ জীৱনত ঘটি থকা ঘটনাবিলাক কেনেকৈ ঘটি আছে, এই কথাবিলাক আমি নাজানো। এইটো কালে কৰি থাকে, সময়ে কৰি থাকে। সেই কথাটোকে কৈছে। সুখ পাইব বুলি নানা কৰয় প্ৰয়াস, জীৱা অৰ্থ আৰ্যে তাকো কালে কৰে নাশ। তেবে তাৰ অৰ্থে সুখ কৰে দিন ৰাতি, কালৰ বিক্ৰম তাক বুজিবা হাতী। সুখ পাম বুলি দিনে ৰাতিয়ে টকাকে ঘটিয়াই আছোঁ, কিন্তু সুখ যিটো নাপালোঁ আমি। মৃত্যুৰ সময়লৈকে সুখ নাপালোঁ, টকা ঘটিয়াই থাকিলোঁ, একদম জাপ জাপ মেচিন আনিও টকা ঘটি শেষ কৰিব নোৱাৰে। কিন্তু লাষ্টত কি হ'ল? সেই যিবোৰ টকা ঘটিছিলোঁ, যিবোৰ টকাৰ পৰা মই জীৱনত হয়তো মই কিডনী বদলি কৰি ল'ব পাৰিম, লিভাৰ বদলি কৰি ল'ব পাৰিম। মাইকেল জেকচন নামৰ সেই শিল্পীগৰাকীয়ে তেওঁ 150 বছৰ জীয়াই থকা পৰিকল্পনা কৰি কমেও 12-15জন ডক্তৰ তেওঁৰ লগত ৰাখিছিল। তেওঁ কিডনী দিব পৰা, লিভাৰ দিব পৰা, ব্লাড দিব পৰা লোক ৰাখিছিল।
ডেইলি স্বাস্থ্য পৰীক্ষা কৰিছিল, খোৱা বোৱা সকলোখিনি এটা সাংঘাতিক জলৈজাত টিম। কিন্তু এদিন হঠাতে হাৰ্ট এটেক হৈ তেওঁ মৰি থাকিল। এইটো এই পৃথিৱীৰ একদম বাস্তৱ ঘটনা। আমি ভাবোঁ যে মেডিকেললৈ যাম, টকা ঘৰত গোটাই থৈ দিম, আৰু যেতিয়া আপোনাৰ বাকচত টকা দম দম হৈ থাকিব তেতিয়া আপোনাৰ বেমাৰ নহয়। টকাকেইটা আৰু কি কৰিম, আৰু এইকেইটা থৈছিলোঁ, বেমাৰ আজাৰ আহিলে খৰচ কৰিম, যে কিবা এটা কৰোঁ আৰু। যেতিয়া বাকচৰ পৰা টকাকেইটা উলিয়াই খৰচ কৰিলে আৰু হ'ল নহয় ঘটনাটো ঘটি যাওক আৰু আপুনি কাৰোবাৰ কাছত এতিয়া টকা বিচাৰি কাৰোবাৰ নাই আৰু দেই বাৰু, টকা 2000 নে 4000 আছে আৰু হাতত, 5 লাখ টকা খৰচ কৰিব পৰাকৈ মোৰ ঘৰত বেমাৰ। আৰু সেই পইচা ক'ৰ পৰা আহিলে? সমস্ত ভকত বৈষ্ণৱে। এতিয়া মই ঘটা টকাবিলাক ক'লৈ গ'ল? চাব এবাৰ কথা, ভাবিব বোলে ধন ধন বুলি যিবোৰ আৰ্জন কৰি থকা আছে, আপোনাক যদি আপুনি জগতত থাকিবলগীয়া আছে, আপোনাৰ আয়ুসত চাবলৈ আছে, আপোনাৰ টকা কোনে দিব, ক'ৰ পৰা আহিব, কেনেকৈ আহিব, আপুনিও জ্ঞাত মনত ৰাখিব। আমি যিবোৰ কথা ভাবিছোঁ যে মোৰ বিপদৰ সময়ত মোৰ ল'ৰাই চাব, ছোৱালীয়ে চাব, সময়ত দেখিব যে আপোনাৰ মৃত্যুৰ সময়ত ল'ৰাও নাই, ছোৱালীও নাই, ক'ৰবাত হৈ খাৱৈ এটাত পৰি পেলাই মৰি আছে, মাথা মাতিবলৈ নাই। তেতিয়াহ'লে এইবিলাক কথাকে আমাক ভাগৱতে শিকাই আছে। যত দেখা ভাইজা পুত্ৰ হবে পাৰে। যেতিয়া সেই ইন্দ্ৰদ্যুম্ন ৰজাই হস্তিৰূপে হৈ যেতিয়া সেই সৰোবৰত পৰি পেলাই গাহৰ মুখত পৰি আছিল, তেতিয়া লগতো ভাইজা পুত্ৰ সকলো আছিল, গোটেই পৰিয়ালটো আছিল। যেতিয়া গাহে ধৰিলে সকলো পাৱালৈ উঠি মাৰিলে লয়, তাতে এৰিলে। আৰু এৰি পেলাই কি কৰিলে? সেই গজেন্দ্ৰই কি ভাবিলে? হাই ভগৱান, মোৰ ওচৰততো এতিয়া একো নাই, চব গুচি গ'ল, কোনেও মোক এতিয়া বিপদত নাচায়। পূৰ্ব সংস্কাৰ মনত থকাৰ কাৰণে তেওঁ ভাবিলে যে মই এইটো সময়ত যদি কেনেবাকৈ ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈ যাওঁ, তেওঁহে মোক ৰক্ষা কৰিব। অন্তিম ভৰসাটো ক'ত? ঈশ্বৰৰ ওচৰত। কি কৈছে? সুন্দে মেৰাই পদ্মপুত্ৰ ওপৰকত তুলি হৰি বুলি পূৰ্ব সংস্কাৰ মনত পৰিলে। মৃত্যুৰ সময়ত যেতিয়া আমাক যমে আমাক যিটো মানে তাগিদা কৰি থাকিব, সেইটো সময়ত যদি আপোনাৰ আজিৰ সংস্কাৰ থাকে, মনত পৰিব এই সময়ত মই ঈশ্বৰৰ নাম ল'লেহে মই বাচি যাম। যিটো আমি প্ৰাৰ্থনাত গাওঁ, মধুৰূপী প্ৰাৰ্থনাটো খুব ধুনীয়া। প্ৰাণ পয়ানৰ সময়ত অভবাত পিত্ৰ আদি যত কণ্ঠ নিৰোধনে স্মৰণ তোমাৰ মোৰ কণ্ঠ নিৰোধ হৈ যাব। আজি যেনেকৈ ভাগৱত কৈছোঁ, কাইলৈ মই ভাগৱত গাব নোৱাৰিম, এতিয়াই নোৱাৰা হৈছে। কাপ চাহ আহিছেই, কেনেকৈ আছোঁ দেখিছেই নহয় আপোনালোকে। তেতিয়া মোক যেন মনত পেলাই দিয়ে ভগৱন্তই ৰাম নামৰ কথা। গতিকে এই কথাবিলাক ভাবিবলৈ বুজিবৰ কাৰণে সাধুৰংগলৈ আহিবলৈ কৈছে যে আগন্তুক তোমাৰ কাৰ্যসূচীত আছে মৃত্যু নামৰ কাৰ্যসূচীটো এতিয়ালৈকে শেষ হোৱা নাই। কাৰ্যসূচী এখন এজেণ্ডা আমাৰ। গতিকে এই কথাবিলাক আমাক বুজাইছে ভাগৱতে যে কালৰ দ্বাৰা আমাৰ এইবিলাক সংঘটিত হৈ থাকে, জীৱবিলাকৰ দুৰৱস্থা হৈ থাকে, যন্ত্ৰণা পাই থাকে, আৰু এই যন্ত্ৰণাৰ পৰা মুক্তি পাবৰ কাৰণে কেৱল ঈশ্বৰৰ ওচৰত আমি শৰণাপন্ন হ'ব লাগে। বাকী পৰিয়াল, টকা পইচা কোনেও আপোনাক বচাব নোৱাৰে। আৰু এইটো মোৰ জীৱনৰ ঘটনা, আৰু আপোনালোকেও বৰ্তমান সময়ত বাস্তৱিকবিলাকো দেখি আছে। কোনো টকাই আপোনালোকক ৰক্ষা কৰিব পৰা নাই। বোলে টকাৰ পাছত দৌৰাতকৈ আমি কাৰ পাছত দৌৰিব লাগে? সাধুৰ সংগৰ পাছত দৌৰিব লাগে। আৰু সেইটোকে আমি প্ৰত্যেকজন ভকতে গাওঁ, কৃপাৰ সাগৰ দেৱকী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদায় নুগুচ মুখে ধৰা। সদায় যাতে ভকতৰ সংগৰ পৰা আমি আঁতৰি থাকিব নালাগে। আৰু আমি কি কৰোঁ? সিমানবোৰ জনাৰ পাছত ভকতৰ সংগৰ পৰা আঁতৰি পেলাই অকলশৰীয়াকৈ আমি এটা বেলেগ এটা চেন্তি ফালি আমি অকলশৰীয়াকৈ থাকিবলৈ বিচাৰোঁ। তো কি বুজি পালে? সেইটোকে বুজি নাপালোঁ, হয়নে বাপ? সেইবোৰে কথা। গতিকে ভকতৰ সংগটো ইমান শক্তিশালী। ভকতৰ সংগ এৰি আপুনি কেতিয়াও অকলশৰে থাকিব নোৱাৰে। হে ৰাম সুখ পাইব বুলি নানা কৰয় প্ৰয়াস, জীৱা অৰ্থ আৰ্যে তাকো কালে কৰে নাশ, তেবে তাৰ অৰ্থে সুখ কৰে দিন ৰাতি, কালৰ বিক্ৰমতাক বুজিবা হাতী। হে আই দেৱতী, এই কালৰ যে প্ৰভাৱ, এই কালৰ যে মহাশক্তি মই তোমাক কম এতিয়া।
যে কালে কেনেকৈ জীৱবিলাকক লটি গতি কৰি থাকে। এই ৰাম গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত, ইটো হবে মিছা পৰমাৰ্থ বিচাৰত, মুহূৰ্ত দুৰ্মতি হবে সত্য কণ মানে, তাহাৰ বিনাশে সুখ পাৱে সিকাৰণে, ঘোৰ সংসাৰত যেই সেই জুনি যায়, নাহি বিৰকতি তৈতে তৈতে দুখ পায়। আপোনাৰ কৰ্মৰ দ্বাৰা বা মোৰ কৰ্মৰ দ্বাৰা আমি এনেকুৱা ফল পাম, আৰু সেই ফলৰ দ্বাৰা আমি কি কৰিম, বিভিন্ন স্থানত আকৌ জন্মগ্ৰহণ কৰিম, বিভিন্ন জুনি। প্ৰমাণ আছে নেকি? প্ৰমাণ আছে। যেতিয়া ভৰতে ৰাজ্যভাৰ সতী সন্তানক চমজাই দি পেলাই বনলৈ গুচি গ'ল, আৰু মৃত্যুৰ সময়ত যেতিয়া হৰিণা পোৱালিটোৰ কথা ভাবি 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 মৰিলে, নেক্সটজনৰ হৰিণা হ'ল। সেই কথাটোকে পৰীক্ষিতে কৈছে যে সকলো এৰি দিয়া, সকলো হ'লেও মোৰ আপত্তি নাই, কিন্তু মৃত্যুৰ সময়ত যাতে মই তক্ষকডাল দেখি মৰিব লগা নহয়। বোলে সেইটো কি ডাঙৰ কথা, তুমি তক্ষকডাল দেখা নেদেখা কি অৰ্থ আছে? নহয় বোলে, তোমালোকে যিমান জানা মই সিমান নাজানো, কিন্তু আগতে মই শুনিছোঁ যে মৃত্যুৰ সময়ত যদি যিটো কথা ভাবি পেলাই মৃত্যুবৰণ কৰে, সেইখিনিৰ পৰাই সিটো জন্ম আৰম্ভ হয়। আৰু মৃত্যুৰ সময়ত যদি কেনেবাকৈ ৰামকৃষ্ণ হৰিৰ নাম লৈ যদি আপুনি মৃত্যুবৰণ কৰে, তেন্তে আপুনি বৈকুণ্ঠগামী হয়। আৰু মৃত্যুৰ সময়ত যদি আপুনি সেই বিষয়খনৰ কথা চিন্তা কৰি, দন্ত কপিচাৰ কথা চিন্তা কৰি, চাবিটো ক'ত আছিলে, কিবাটো ক'ত আছিলে, কিবাটো ক'ত আছিলে, আকৌ সেই তেনেকৈ বিষয়খনতে আপুনি ৰুটি পুটি হয়। যেনেকৈ অকণমান দৈ বনাবৰ কাৰণে আৰু অকণমান দৈ প্ৰয়োজন হয়, ঠিক আৰু এটা জীৱ স্থান পাবৰ কাৰণে এই শেষৰ ভাৱনাটোৱে, যেনেকৈ আপুনি ৰাতি শুবৰ সময়ত যিবোৰ কথা ভাবি শুলে, ৰাতি সপোনত সেইটোকে দেখে, হয়নে? গতিকে এই কথাটোকে কৈছে যে গৃহক্ষেত্ৰ ঘোৰ সংসাৰত যে হেহি জুনি যায়, নাহি বিৰকতি তৈতে তৈতে দুখ পায়। তেওঁ বিৰকতি নাই আৰু দুখ ভুঞ্জি 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 আমি এতিয়ালৈকে কিমানখন দৰ্জা পাৰ হৈ আহিলোঁ? 84 লক্ষ। 84 লক্ষ জুনি, মানে জুনি মানে জন্ম দেই, পথ 84 জুনি অতিক্ৰম কৰি সেই মনুষ্য দেহা পাইছোঁ। এতিয়া মনুষ্য দেহাটো অৰ্থ কি? এখন দৰ্জা। এখন দৰ্জা কি? আপোনাক এই জেগাটো পোৱালেহি এটা কাৰণত, আপোনাক এটা সুযোগ দিছে ঈশ্বৰৰ ওচৰলৈ যোৱা। আপুনি এতিয়া মনুষ্য দেহাটোৱে এখন দৰ্জা। যদি এই মনুষ্য দেহা পাই যদি ঈশ্বৰক ভক্তি কৰি ঈশ্বৰৰ জেগালৈ যদি আমি যাব নোৱাৰোঁ, তেতিয়াহ'লে আকৌ বেগ হৈ ক'লৈ যাব লাগিব? বিস্তাপলৰ পৰা আৰম্ভ হ'ব। সেইকাৰণে মনুষ্যৰ দেহটো ঈশ্বৰমুখী হ'ব পৰা এটা দৰ্জা। সোমোৱা নাই তাৰমানে আপুনি ভিতৰলৈ, কিন্তু সেই মনুষ্য পদবীটো পাইছে। যেনেকৈ আপুনি চিফ মিনিষ্টাৰক লগ কৰিবৰ কাৰণে আপোনাক এটা কুপন দিলে, সেই কুপনটো গেট কিপাৰত দেখুৱাই দিয়াৰ লগে লগে আপুনি ক'লৈ যাব পাৰিব? মিনিষ্টাৰক লগ কৰিব পাৰিব। এতিয়া আপোনাক এটা কুপন দিছে। কি কুপন দিছে? মনুষ্য জীৱনৰ এটা কুপন দিছে। আৰু এই মনুষ্য জীৱনটো পাই যদি হৰিক নকৰে ভকতি, তেনে তৰু তিল্লা শিল পুনৰ জন্ম হ'ব। খুব ধুনীয়াকৈ কৈ দিছে। হে ৰাম বিষ্ণুৰ মায়ায়ে আতি, হে ৰাম নাৰকী শৰীৰ পাই বিশ্বামূত্ৰ খাই, তভু তাৰ দেহ এৰিবাক ইচ্ছা নাই। আমাকে কৈছে বিষ্ণুৰ মায়ায়ে আতি কৰিছে মোহিত, তাতে আৰু আনন্দ লভয় প্ৰতিনিত। চাবচোন, পুতেকে মাকক মৰিয়াই আছে, দেউতাকক মৰিয়াই আছে, ঘৰৰ পৰা উলিয়াই দিয়ে। গাঁৱৰ ৰাইজে কৈছে তই এইটো তেজ্যপুত্ৰ কৰি দে, নকৰে। এইটো কেলে হয়? বিষ্ণুৰ মায়াই মোহিত কৰি আছে, মায়াই মোহিত কৰি আছে। যিমান ক'লেও এগৰাকী আইক ঢেই পিটি মাৰি থকা পাছতো আইগৰাকীয়ে স্বামী ঘৰ এৰি নিদিয়ে। মায়া, এইটো বিষ্ণুৰ মায়া। আৰু এই বিষ্ণু মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আপুনি আকৌ বিষ্ণুৰ ওচৰতে শৰণাপন্ন হ'ব লাগিব। কেলে? মায়াৰ স্বামী কোন? বিষ্ণু। মায়াৰ স্বামী। গতিকে কৈছে বিষ্ণুৰ মায়াই আতি কৰিছে মোহিত, তাতে আৰু আনন্দ লভে প্ৰতিনিত। এই কথাবিলাককে আমি বৰ আনন্দ পাওঁ। দুখ পালোঁ, সুখ পালোঁ, আমি এইবোৰে ভাল লাগে। দে হ'ব, তই পঢ়িছ পঢ়গে যা, তই গতি পা, মোৰ এইবোৰে হ'ব দে, এইখন সংকাৰে ভাল লাগে। ভাগতলৈ অহাৰ পাছতো নাতিজনীৰ নৃত্যটো চাইহে ভাল লাগে আমাৰ। ভাগত বাদ দিয়া না, কথাটো বুজিছেনে?
প্ৰত্যেকৰে নাতি নোটা আছে, আমাৰো নাতি নোটা আছে। নাতি নোটাৰ প্ৰতি আমাৰ অশেষ মৰম হয়, বুজি পাইছোঁ এতিয়া। কিন্তু আমি বুজিব লাগিব, উপলব্ধি কৰিব লাগিব এইটো কথা যে ভাগৱতক বাদ দি সেই নাতি নোটাই আমাক কিন্তু ৰক্ষা নকৰে। এটা সময়ত আপোনাৰ টেটুটো চেপা দি বাইকখনে বিচাৰিব আৰু আপোনাক গতি দিব নোৱাৰে। সেইকাৰণে আমি কি কৰি আছোঁ, আমাৰ আয়ুসবিলাক সেই নৃত্য নাটিকাবিলাক চাই আমি কি কৰি আছোঁ, সময় পাৰ কৰি আছোঁ। মই আপোনালোকক এদিন কৈছিলোঁ, কি কৈছিলোঁ, আমাৰ কিতাপখনতে আছে দেই, প্ৰত্যেকে 100 বছৰ আয়ুস পাব লাগিব, প্ৰত্যেকে 100 বছৰ আয়ুস পাব লাগিব। আপোনাৰ মোক 100 বছৰ আয়ুস দিছে ভগৱানে। মনুষ্যৰ আয়ুসৰ বৰিষ্ঠ সংখ্যা, মনুষ্যৰ আয়ুস 100 বছৰ, 100 বছৰ ওপৰতো থাকিব পাৰে। আমাৰ বদলা আটাই 150 বছৰ জীয়াই আছে ইয়াত ধৰ নাৰায়ণপুৰ, 150 বছৰ। গতিকে আমাক 100 বছৰ আয়ুস মিনিমাম, একদম 100 বছৰ আয়ুস পাবই লাগিব। তো 100 বছৰ আয়ুস নাপাওঁ কেলৈ? তাৰ আগত যিবোৰ মানুহ মৰে সেইবোৰ নিজৰ কৰ্মফলত মৰে। মই যদি কাইলৈ মৰি যাওঁ, মোৰ কৰ্মফলত মৰি যাম। কিন্তু 100 বছৰ আয়ুস আপোনাক ভগৱন্তই দিছে। পিতৃয়ে পুতেকক 100 টকা এটা দিলে, বোপাই একদম সতেজ ফল আনিবি, যা লৈ যা, টকা 100 লৈ যা, তই একদম ভাল ভাল ফল আনিবি দেই। পুতেক গ'ল বজাৰলৈ, গৈ পেলাই এই ভালুক নাচ দেখুৱাই নহয়, দূৰ টক 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 এনেকৈ কয় নহয়। দিয়াৰ পাছত সি গৈ চালেগৈ ভালুক নাচ চাবলৈ বৰ ভাল নহয়। চালে মোহিত হ'ল, সময়ো গ'ল। আৰু নাচটো দেখুৱাৰ পাছত সেইটোৱে পইচা খুজি ঘূৰি ফুৰে নহয়, তাৰ 100 টকাহে আছে, 100 টকাটো দি দিলে, ভাল লাগিলে। ঘৰলৈ ঘূৰি আহিলে, এতিয়া ফল নানিলে। দেউতাকক ক'লে, দেউতাকে সুধিলে যে তোমাক মই টকা 100 দিছিলোঁ, ফল নানিলা নেকি? বোলে ফল নানিলোঁ। তেতিয়া পইচাটো ঘূৰাই দিয়া। বোলে পইচাটো নাই, ফলো নাই, পইচাও নাই। বোলে কি কৰিলা? বোলে এনেকুৱা বান্দৰ নাচ চাইছিলোঁ আৰু বান্দৰ নাচ চাই ভাল লাগিলে, তেওঁক পইচা খুজিলে, মই টকা 100 দি দিলোঁ। মই তোমাক টকা 100 মই বান্দৰ নাচ চাবলৈ দিছিলোঁ নেকি? আপোনাৰ মোক 100 বছৰ দিছিলে, অকল এই নাতি নচুৱাই থাকিবলৈ দিছিলে নি আপোনাক? সেইখনেই ভালুক নাচ। এই যে নাতিটোৱে খুব থুনুক থানাককৈ নাচে, আলহী এজন যাব, নাতিটো আহি মাকে কোলাত দি দিব, আলহীৰ লগত কথা পতা শান্তি নাই আৰু। এই নাতিটোৰ কথাহে গাই থাকিব আৰু, পাকে পকাৰে নাতিটোৱে কি কৰিলে, নাতিটোৱে এনেকুৱাহে, নাতিটোৱে কৃষ্ণ বুলি ক'লে। পাছত মানুহক কৃষ্ণ বুলি কোৱা নকয়। আলহীজন যেতিয়া যাব, আলহীজনক কৃষ্ণ ক'বলৈ ক'লে সি নকয়। আলহীজন নাযাওঁতে মাক বাপেকক চব ক'ব, কিন্তু আলহীজন যেতিয়া খাৰা হ'ল, কি দাদাইটো কৃষ্ণ বুলি কোৱা নাই, ধেৰ যুগ মানে চেষ্টা কৰে, নাই নকয়। পাৰফৰ্মেঞ্চ দেখুৱাব বিচাৰে। মোৰ ল'ৰাটোৱে, মোৰ ছোৱালীজনীয়ে কৃষ্ণ ক'ব পাৰে, আমুক ক'ব পাৰে, তামুক, ভাল কথা এইবিলাক, কিন্তু কৰে জানো? আৰু এইবোৰ জোৰ জবৰদস্তি কৰিবও নালাগে, কাৰণ বুজিয়ে পোৱা নাই তেওঁ, সেইটো সেই সন্তানটোৱে সেই বস্তুটো বুজি পোৱা নাই। কৃষ্ণ ক'বলৈ আপুনি শিকাওক, কিন্তু বাৰেপতি নহয়। দ্বিতীয়তে আমাৰ চাব আপোনালোকে গৃহবিলাকৰ, আমাৰ সংসাৰবিলাকৰ কথা পাতিছোঁ দেই। আলহী এজন গ'ল, আইগৰাকীয়ে কেঁচুৱাটো ককাকৰ হাততে বা হওক দেউতাকৰ কোলাতে তুলি দিব, আৰু সন্তানটোৱে কথা পতা শান্তি নিদিয়ে। আৰু আপুনি ভকত এজন গৈছে, সাধু এজন গৈছে, আপুনি তেখেতৰ ওচৰত ভাল কথা দুটা আলোচনা কৰিব লাগে, পাতিব লাগে। আপোনাৰ নাতিটোকে আপুনি আৰু প্ৰাধান্য দি আৰু আপোনাৰ ক'ৰবালৈ লৈ আহিলে, সেই নাতিটোৰ নৃত্যকে চাই থাকিলে। সেই কথাটোকে আমাক সেই গাজাটোৰ দ্বাৰা কৈছে যে তোমাক 100 বছৰ আয়ুস দিছে, তুমি সময়খিনি অকল সেই নাতিটোৰ নৃত্যখিনি চাই তুমি পাৰ পাই দিছা। তোমাৰ যে কৰণীয় কাম বহুত আছে, তোমাৰ যে সময় গৈ আছে, টিক টিককৈ ঘড়ীটোৱে প্ৰত্যেকটো সময় যে খৰচ কৰি আছে, তুমি উপলব্ধি কৰা। কাৰণ তোমাক এই নাতিটোৱে মৃত্যুৰ সময়ত ৰক্ষা কৰিব নোৱাৰে। নাতিটোক মৰম কৰা তুমি, কিন্তু নাতিটোক মৰম কৰা কিছুমান সময় আছে। আপুনি ঈশ্বৰ সেৱা কৰিবলৈ গ'লে দেখিছোঁ, গুৰু গৃহলৈ যাওঁতে নাতিটো লৈ যায়। ঈশ্বৰ সেৱা কৰিবলৈ আপুনি মই ইমান সযতনে ধ্যান কৰাৰ পাছতো ঈশ্বৰক উপলব্ধি কৰিব নোৱাৰোঁ। নাতিটো পাছফালৰ পৰা সিটো টানিব, ধূপডাল চুব, কিবা এটা কৰিব, আপোনাৰ ধ্যান থাকিবনে বাৰু তাত? বহু লোকে মোৰ নাতিটো ভাল হওক বুলি গুৰু গৃহলৈ লৈ যায়। মনত ৰাখিব, আপুনি ধ্যান কৰিবলৈ গৈছে, ধ্যান কৰিবলৈ যাতে আপুনি বিষয়খন এৰি থৈ যাব, বিষয়খন লগত লৈ নাযাব। আপোনাৰ সেই জেগাটুকুৰা নাতি নোটালৈ খেলাৰ জেগা নহয়, হয়নে বাপ? নাতি মৰম কৰক, বহুত জেগা সময় পাব, সকলো সময়তে নহয়। কাৰণ আপোনাৰ বহু মূল্যৱান কৰ্ম কৰিবলগীয়া আছে, যিবোৰ কৰ্মত আপোনাৰ আনকি আপোনাৰ আইগৰাকীও আপোনাৰ সেইটো সময়ত প্ৰয়োজন নাই। মনত ৰাখিব এইবিলাক, নহ'লে জীৱনটো শেষ হৈ যাব। গতিকে আমি এই কথাটোকে ভাগৱতে কৈ আছে যে বিষ্ণুৰ মায়ে আতি কৰিছে মোহিত, এইবোৰ মায়ে আমাৰ মোহি আছে।
তাতে আৰু আনন্দ লভে প্ৰতিনিধিত মানে সদায় তাতে আনন্দ লভি পেলাই জীৱনটো কটাই বৰ আনন্দ আৰু মায়ে মুহি আছে আৰু মুহিয়ে তাতে চবৰে নাতি আছে আকৌ মোৰো নাতি আছে আকৌ দেই আপোনালোকে নাভাবিব আমাৰ নাতি দেখি বাপে এনেকৈ কৈ আছে নেকি মোৰ নাতি দুটাৰ কাৰণেও মই পাবাম কিন্তু মই এই কথাটো কৈছোঁ যে নাতিকেইটা এটা সময়ত আপুনি এৰিব লাগিব ঈশ্বৰৰ উপাসনা কৰাৰ সময়ত সাধুৰ লগত কথা পতাৰ সময়ত ভাগৱত চৰ্চা কৰাৰ সময়ত আপোনাৰ ঘৰলৈ অতিথিজন অহাৰ সময়ত আপুনি অকণমান সচেতন হ'ব কাৰণ আপোনাৰ ঘৰলৈ কোন আহিছে ভক্তৰ ৰূপত অতিথিজন ভক্তৰ ৰূপ আপুনি সেইটো সময়ত তেওঁক সময় দিব লাগিব আপুনি নাতিটোক সেইটো সময়ত সময় দিলে আপোনাক ভকতজনে আপুনি দুখ পাইছে কৈ নাযায় কিন্তু অন্তৰত বেয়া পাই যাব আৰু ভকতজনে যদি কেনেবাকৈ আপোনাক বেয়া পাই যায় আপোনাৰ ঘৰখনলৈ অভিশাপ আহে আপোনাৰ সেই নাতিটোৱে সেই অভিশাপৰ পৰা মুক্তি দিব নোৱাৰে কথাটো বুজিছেনে ভুলো হ'ব পাৰে দেই আমাৰ বিবেচনাটোহে কৈছে আৰু যিটো শাস্ত্ৰই কৈ আছে সেইটোকে কৈছে বিষ্ণুৰ মায়াই আতি কৰিছে মোহিত তাতে আৰু আনন্দ লভে প্ৰতিনিত পাছৰ লাইনটো কওঁ কুটুম্বত মানে আতি কৰি আখকতি বিদ্য সেৱাহীন ভৈল যিহব দুৰ্মতি এই কুটুম্ব এইবিলাক ল'ৰা ছোৱালী নাতি নোতা এইবোৰ কুটুম্ব নহয় জানো কুটুম্বত মানে আতি কৰি আশকতি মানে সেই কুটুম্বৰ প্ৰতি যিটো আশকতি আছে যিটো হেঁপাহ যিটো শ্ৰদ্ধা বৃদ্ধ সেৱাহীন ভৈল যিহব দুৰ্মতি বৃদ্ধ হৈ গ'ল তেওঁ সেৱাৰ পৰা বঞ্চিত হৈ গ'ল তেওঁ সেই কুটুম্বৰ আশকতিতেই সময়খিনি পাৰ পায় ইয়াতকৈ আমাক কেনেকৈ বুজাব সকলো কৰিব লাগিব দেই আপোনালোকক কোৱা নাই আপোনালোকে খেতি পথাৰ নকৰিব আপোনালোকক কোৱা নাই চাকৰি নকৰিব আপোনালোকক কোৱা নাই বেপাৰ নকৰিব আপোনালোকক কোৱা নাই নাতি দুটা মৰম নকৰিব আপোনাক কোৱা নাই ভাইজাক আপুনি প্ৰতিপালন নকৰিব সকলো কৰক কিন্তু সকলো কৰাৰ সময় আছে যেনেকৈ স্কুল যোৱা সময়ত আপুনি আপোনাৰ বায়েকৰ ওচৰত বোলে তই পঢ়িবিও এই ভণ্টিকো মোলাই থাকিবি বুলি দি পঠাই নেকি দি পঠাবচোন আপুনি এদিন নামঘৰলৈ আহোঁতে কেলৈ লয় তেওঁলোক অহাৰ সময় আছে জানেই আপুনি এইটো এটা ব্যৱস্থা এনেকুৱা আপুনি চাকৰি কৰিবলৈ গ'লে লৈ যাব নেকি এতিয়া আপোনাৰ নাতিটো ঢেৰ মৰম বুলি দিব নেকি আপোনাক এলাহ কৰিব বেপাৰ কৰিবলৈ গৈছে আপুনি লৈ যাব নেকি য'ত যেতিয়া ঘূৰি আহক মিঠাই এটোপোলা লৈ আহক আল ফুলকৈ দাঙি লওক খোৱাওক বোৱাওক কৈছে কিন্তু সকলো সময়তে নহয় সামৰি দিওঁ নেকি সময় হৈছে নহয় জানো অঁ 7টা বজা আজিকালি দেৰি নহয় আকৌ 6:30 পৰা কৰিব নেকি হা কোন ৰখি থাকিব লগা হৈছে মোৰ কাৰণে ৰখি আছে নেকি মোৰ কাৰণে ৰখি থাকিব লগা হোৱা নাই আমি 6টাতো বেছি সোনকালে হ'ব 6:30 কৰি দিওঁ আধা ঘণ্টা আগলৈ লৈ আহোঁ 6:30 দেই অহা শনিবাৰে 6:30